মই নিজেই বিজেপিৰ এজন কঠোৰ সমালোচক আছিলোঁ, কিন্তু অলপ দিনৰ আগতে লখিমপুৰ ষ্টেডিয়ামত যেতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ 40 মিনিটৰ ভাষণ শুনিছিলোঁ, তাত প্ৰায় 16 বাৰ ৰাইজৰ যিটো হৰ্ষধ্বনি আছিলে, হাততালি আছিলে, সেই হাততালিবিলাকৰ কাৰণবিলাক মই বিশ্লেষণ কৰিছিলোঁ। কি কাৰণে আগতে মই ভাবিছিলোঁ মুখ্যমন্ত্ৰী মিটিঙত চেক নিবলৈ মানুহ আহে, মানুহ গোটোৱাত কোনোবাই জোৰ লগাব পাৰিব, গাড়ী দিয়াত জোৰ লগাব পাৰিব, কিন্তু মানুহৰ মুখৰ হাঁহি আৰু মানুহৰ হাততালি কোনেও তাক পৰিচিত কৰিব নোৱাৰে, সেইটো কৰিবলৈ বাধ্য কৰিব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰীৰ 40 মিনিটৰ ভাষণত 16 বাৰ দিয়া হাততালিয়ে মই যিটো বুজনি পালোঁ, সেইটো মই আমাৰ যিসকল পুৰণা বন্ধু বান্ধৱ তেওঁলোকক বুজাইছোঁ। আৰু বিহপুৰীয়া সমষ্টিত যোৱা 2 মাৰ্চত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাৱাজানৰ পৰা বিহপুৰীয়ালৈকে যি 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা জন আশীৰ্বাদ যাত্ৰা কৰিছিলে, তাত এখেতসকলে নিজেই মোক কৈছে যে ৰাস্তাৰ দুই কাষে ৰৈ থকা বিহপুৰীয়া সমষ্টিৰ অগণন ৰাইজৰ যিটো তেওঁলোকৰ আচৰণ আছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি, যিটো তেওঁলোকৰ বহিঃপ্ৰকাশ ঘটিছিলে মুখমণ্ডলত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি তেওঁলোকৰ যিটো আস্থা আৰু বিশ্বাস আৰু মৰম, সেইটো তেখেতসকলে সাক্ষ্য কৰাৰ পাছত গম পাইছে যে 12 বৈষ্ণৱৰ জন্মস্থানৰ ইয়াৰ অগণন জনসাধাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীক পৰিয়ালৰ এজন ব্যক্তি হিচাপে গ্ৰহণ কৰিছে। সেইকাৰণে গৰিষ্ঠ সংখ্যক ৰাইজে গণতন্ত্ৰত নিৰ্ণায়ক ভূমিকা সদায় গ্ৰহণ কৰে, আৰু সেইকাৰণে বাকী যিসকল বিজেপিৰ পৰা বাহিৰত আছিলে, আজি তেওঁলোকৰে এটা বৃহৎ অংশই, আৰু বিশেষকৈ সেইসকল নেতৃত্বত থকা এসময়ত কংগ্ৰেছ দলৰ বিভিন্ন কোনোবা জিলা পৰিষদৰ ভাইচ চেয়াৰমেন আছিলে, কোনোবা ব্লক কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট আছিলে, কোনোবা ইউথ কংগ্ৰেছৰ প্ৰেছিডেণ্ট আছিলে এছেম্বলিৰ, কোনোবা মণ্ডল কংগ্ৰেছৰ সভাপতি আছিলে, এনেকৈ বিভিন্ন মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিলে, কোনোবা কাউন্সিলাৰ আছিলে, কোনোবা প্ৰেছিডেণ্ট আছিলে, কোনোবা জিলা পৰিষদ আছিলে। এই যিসকল বিভিন্ন পদবীত 20 বছৰে কংগ্ৰেছ দলটোৰ সাংগঠনিক ভেটিটো ধৰি ৰাখিছিলে, আজি তাৰে প্ৰায় 600 গৰাকীয়ে যোগদান কৰিব। আৰু মই সাংবাদিক বন্ধুসকলকো অনুৰোধ জনাইছোঁ যে বিভিন্ন অপপ্ৰচাৰ চলে ৰঙা নদীৰ পৰা মানুহ আহিছে বুলি। সেইকাৰণে বিহপুৰীয়া সমষ্টিৰ মাননীয় সাংবাদিক বন্ধুসকলকো ক'ম যে আপোনালোকে তীব্ৰ নজৰ ৰাখিব যে এইসকল আচলতে কোন। এওঁলোক বিহপুৰীয়াবাসী, আৰু এখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো উন্নয়নৰ ধাৰা তাৰ প্ৰতি আকৃষ্ট হৈ আৰু যোৱা সময়ছোৱাত দেখি থকা কাৰ্যসূচীক লৈ আজি তেওঁলোক বিজেপি দলত যোগদান কৰিবলৈ আগবাঢ়িছে।